নমস্কাৰ। আপোনাক পোনপ্ৰথমে N24 আছামৰ পৰা অভিনন্দন জনাইছো। আপুনি অসম চলচ্চিত্ৰ ৰাজ্যিক বঁটা পাবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে। থেংক ইউ সমুদ্ৰত আৰু তোমালোকৰ গোটেই চেনেলৰ প্ৰত্যেকটো মেম্বাৰ আৰু যিমান কৰ্মকৰ্তা আছে সকলোকে মোৰ ফালৰ পৰা মানে থেংক ইউ সো মাচ। থেংক ইউ বা। আমি প্ৰথম আপোনাৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো যে আপুনি এবাৰ এটা ব্লু ফিল্মৰ কাৰণে এটা শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা পাবলৈ সক্ষম হৈছে, কি ক'ব বিচাৰিব অসমবাসী ৰাইজক? মানে ব্লু ফিল্মখন একচুৱেলি এখন সামাজিক, যিটো মানে এটা প্ৰেক্টিকেল মুভি হয়। এইখন চালে চবেই গম পাব। বহুত দিন আগতে আমি এই মুভিখন কৰিছিলো 2021ত। আৰু সেই মুভিখনত মানে আমি একচুৱেলি মোৰ গানটোৰ আঁৰত বহুতখিনিয়ে কথা আছে। গানটো যিটো আমি কৰিছিলো আৰু তেতিয়া আমি ফাৰ্ষ্ট এই গীতটো মই যিটো গান গাইছিলো মানে মুভিখনৰ, সেই গীতটো আছিলে একচুৱেলি ভাগ্যদেৱী থিয়েটাৰখনত। তাৰপিছত যিজন ডাইৰেক্টৰ আমাৰ হিমাংশু প্ৰসাদ দাস, তেখেতে কৈছে যে এই গানটো এতিয়ালৈকে মানে ডিজাৰ্ভ হোৱা নাই, মানে আৰু ভাল প্লেটফৰ্মত আমি যাব লাগে এই গানটো, এনেকে কৈছিলে। সেই মুভিখনত আমি যিখন তেখেতে মুভি কৰিছিলে বুলু ফিল্ম বুলি, সেই মুভিখন চালে গম পাব মানে চবে, যিটো বুলু বুলি এটা কেৰেক্টাৰ আছিলে, তো সেই কেৰেক্টাৰটোৰ ওপৰত এই গীতটো আছিলে একদম শেষত। আৰু এইটো মানে কেৰেক্টাৰটোৰ লগত পুৰা ডিজাৰ্ভ কৰে আৰু এই গীতটো। আৰু মই কেতিয়াও মানে ভবা নাছিলো, কিন্তু এটা ভাবিছিলো যে মই জীৱনত ভাল লগা গীত এটি গাইছো এই গীতটো। সেইটো কাৰণে মানে মই বহুত সুখী। আৰু একচুৱেলি এইটো এটা মোৰ গ'ল আছিলে যে মই একচুৱেলি এইটো নকওঁ যে মই কিবা ড্ৰিম দেখিছিলো, এনেকুৱা নহয়, এইটো মোৰ গ'ল হয়। মানে মই ভাবিছিলো যে এনেকুৱা মোৰ কিছুমান গ'ল আছে, য'ত এইটো এটা মোৰ ফাৰ্ষ্ট গ'ল। আৰু সদায় আমি ষ্টেটৰ পৰা যাব লাগিব, তাৰপিছত নেচনেল, তাৰপিছত ইণ্টাৰনেচনেল, সেনেকে ভাবো আৰু কথাবিলাক। তো এই প্ৰথম গ'লটো মোৰ এচিভ হ'ল, আৰু এইটো মই কাইলৈ ল'বলৈ গৈ আছো। সেইটো মই বহুতেই সুখী। আৰু মোৰ লগত থকা যিখিনি ফেমিলি মেম্বাৰ্ছ হওক, মোৰ ফ্ৰেণ্ড চাৰ্কল যিখিনি মোৰ লগত আছে সদায়, তেওঁলোক গোটেইবিলাকে সুখী। আৰু সেইটো এৱাৰ্ড অকলে ময়ে ডিজাৰ্ভ নকৰো, মানে মোৰ লগত আজি যিমানে ছাপোৰ্ট কৰি আছে তেওঁলোকে ডিজাৰ্ভ কৰে। আৰু এইটোহে। বা আপোনাৰ গীতটোৰ বিষয়বস্তুটোৰ সন্দৰ্ভত অকমান ক'ব নেকি? মানে যিটো বিষয়বস্তু আপুনি এই বঁটাটো পাবলৈ সক্ষম হৈছে, গীতটোৰ অলপ বিষয়বস্তুটো অকমান উত্থাপন কৰিব নেকি? বিষয়বস্তুটো মানে গানটোৰ থিমটো মানে এনেকুৱা ধৰণৰ হৈছে যে তুমি গানটো শুনিলে গম পাবা। শুনিছানে নাই গানটো? গানটো মই শুনিছো, ভাগ্যদেৱী গান, সেই থিয়েটাৰত থাকোতে গানটো আমি ইউটিউবত শুনিছো। তাৰমানে তাত যে কিটো হয় যে আমি একচুৱেলি আমাৰ ইনাৰটোই মোৰ বেলেগ বিচাৰি আছে, আৰু মোৰ মানে বাহিৰত মোৰ বেলেগ হৈ আছে। মানে তাৰ মিনিংটো সেইটোৱে। মানে বুজি পাইছেনে? মোৰ ইনাৰটো মানে আমাৰ কেনেকুৱা, যেনেকে ধৰিলো এতিয়া আমাৰ মানুহে কোনটো বিচাৰে, বাহ্যিকতাটো বেছি বিচাৰে মানে চব বস্তুতে। হয়নে? বাহ্যিকতা যিটো দেখিছে, ধৰিলো তুমি মোক যিটো দেখিছা সেইটো বুলিয়ে ভাবিছা ন মোক, কিন্তু মোৰ ভিতৰতো তুমি ভিতৰতো অকল ময়ে গম পাইছো ন, মোৰ আত্মাটোত বা মোৰ ভিতৰৰ ইনাৰ মোৰ কি হয় সেইটো মই বুজি পাইছো ন। সেইটো বস্তুৱে মানে বস্তুটো আমাৰ মানুহে ধৰিলো কিবা এটা বস্তু ধৰিলো বাহিৰ খণ্ড যদি আমাৰ লেতেৰা হৈ যায়, তো ভিতৰটোও লেতেৰা বুলি ধৰি লয় ন। সেই বস্তুটো সেইটোৱে থিমটোৰ মানে মেইন উদ্দেশ্য সেইটো হয়। মানে বুজি পালানে? বা আপোনালৈ আৰু দ্বিতীয় এটা প্ৰশ্ন এটা উত্থাপন কৰিছো যে অসম চৰকাৰে এইবাৰ নতুন জেনেৰেশ্যনসকলক এই বঁটা দিবলৈ চেষ্টা কৰিছে, এই চৰকাৰৰ এই প্ৰয়াসক আপুনি কি ক'ব বিচাৰিব? সেইটো মানে মই গম নাপাওঁ একচুৱেলি এইটো ফাৰ্ষ্ট টাইম হৈছে নে আগতেও মানে এইটো এৱাৰ্ড দিছে। কাৰণ এইটো 2020 খিনিও দিব আৰু 2021 খিনিও দিব, একেলগে দিব। আৰু এনেকুৱা ধৰণৰ এৱাৰ্ডটো একদম যদি মানে এইটো ফাৰ্ষ্ট টাইম, মই জনাত এইটো ফাৰ্ষ্ট টাইম নহয়, কাৰণ এইটো দিয়ে আহিছে যেন জানো মই, কাৰণ আগতেও পাইছে, নাহিদকো দেখিছিলো পোৱা ষ্টেট মিউজিক এৱাৰ্ড। তো সেইটো কাৰণে এইটো চলি আহিছে, আৰু এইটো প্ৰত্যেকটো ষ্টেটত থাকিবই লাগে। কাৰণ আমাৰ বস্তুটো হৈছে যে উইদাউট মিউজিকত বা উইদাউট আমি চবেই জানো এন্টাৰটেইন নহলে বা এনজয়মেন্ট নাথাকিলে আৰু মানে এখন চিনেমা আৰু মিউজিকৰ দ্বাৰা আমাৰ কি হয়, আজি যেটো তুমি যিখিনি আমাৰ প্ৰেক্টিকেল লাইফ চলি আছে সেইখিনি আমাৰ বিয়পাবৰ কাৰণে মানুহক এডুকেশ্যন দিবলৈও মানে বহুত সুবিধা হয়। সেইটোৰ দ্বাৰা মানে এডুকেশ্যনৰো বহুত মানে এখন চিনেমা বা এটা গানে মানে এডুকেশ্যনৰ ভূমিকা লয়। তো সেইটো কাৰণে এইটো এৱাৰ্ডটো জৰুৰী আৰু পাবই লাগে, আৰু সেইটো দিব লাগে আৰু চৰকাৰে। আৰু এইটো বহুত
ভাল মানে ভাল কথা আৰু এইটোৱে। ঠিক আছে বা আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। মষ্ট ৱেলকাম সমুদ্ৰ, মই সদায় ভাল পাওঁ তোমাৰ লগত থাকি, আছোৱে বাৰু সদায়। থেংক ইউ so much, thank you. Thank you.